गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर तान। जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বংকু দাস হয় ছাৰ। বংকু দাস, আপুনি ক'ৰ পৰা আহিছে? মই ৰুড়কীৰ হয়, জিলা হৰিদ্বাৰ উত্তৰাখণ্ডৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 28 মাৰ্চ 2018 লৈছোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই 16 বছৰ চাৱন কৃপাৰ ৱানী মিছনৰ ৰবীন্দ্ৰদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ আৰু তাৰ পাছত 4 বছৰ দামাখেৰাত আছিলোঁ। আৰু তেওঁলোকে যি সাধনা কৰিছিলে সেই সাধনা কৰিছিলোঁ। সেই সাধনা কৰাৰ পাছতো আমাৰ ওপৰত বিপদেই আহি আছিলে। ছাৰ, তেন্তে কিয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন মিত্ৰ আছিলে যিজন চাৱন কৃপাৰ ৱানী মিছনত আছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলে আৰু যেতিয়া মই তেওঁক যোগাযোগ কৰিলোঁ তেতিয়া মোক এখন জ্ঞান গংগা নামৰ কিতাপ দিলে আৰু ক'লে যে এখন পঢ়া আৰু তোমাৰ ঘৰত যিবোৰ সমস্যা হৈ আছে, মানে কেৱল সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সন্ত হয় যিয়ে তোমাক পৰিত্ৰাণ দিব পাৰে। তেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। তেতিয়া অলপ এনেকুৱা লাগিল যে একো নাই ইয়াত, কাৰণ দামাখেৰাত কৈছিলে যে এজন সন্ত আছে যিজনে শাস্ত্ৰ পঢ়ি পঢ়ি সকলোকে শুনায় আৰু তেওঁ এনেকুৱা ধৰণৰ অনুৰাগ সাগৰৰ ভিতৰত খেলি মেলি কৰি অদলা বদলি কৰি থৈছে। তেতিয়া মই ভাবিলোঁ যে এওঁ সঁচাকৈ বেয়া। তেতিয়া মই সেই ভকতজনকো ক'লোঁ যে আপুনি ভুল কৰি আছে, কাৰণ আমি দুটা একে মিছনতে আছিলোঁ। চাৱন কৃপাৰ ৱানী মিছনত আমি 2জন আছিলোঁ। তেওঁতো গুচি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আৰু মই দামাখেৰালৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে ভাই, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ইয়াতেহে সমাধান হ'ব আৰু ক'তো নহয়। তেতিয়া মই ক'লোঁ যে ভাই, আপুনি ভুল দিশত গৈছে। মই ক'লোঁ যে আপুনি দামাখেৰালৈ আহক, এইটোৱে প্ৰকৃত স্থান, মানে যি কবিৰ চাহেবে কৈ গৈছিলে যে দামাখেৰাই হৈছে প্ৰকৃত স্থান। তেতিয়া ক'লে যে কোনো কথা নাই বাৰু। তাৰপিছত মোৰ পত্নীৰ সমস্যা হ'ল, তাৰপিছত আমাৰ সমস্যা হ'ব ধৰিলে। তাৰপিছত আমি ভাবিলোঁ যে ভাই এবাৰ চাই লওঁ। তাৰপিছত মই মোৰ পত্নীক নাম দীক্ষা দিয়াৰ বাবে লৈ আহিলোঁ নামদান কেন্দ্ৰ ৰুড়কীত। তাৰপিছত মই ভাবিলোঁ যে ভাই, যিবোৰ নিয়ম পৰমাত্মাই যি নিয়ম লিখি থৈছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ যি নিয়ম মৰ্যাদা আছে সেইবোৰ মই শুনিলোঁ। তেতিয়া মোৰ ভাল লাগিল যে ভাই, গুৰুদেৱে যিবোৰ নিয়ম মৰ্যাদাৰ কথা কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে, এইটোতো সকলোৱে কৰিব লাগে। গতিকে মোৰ সেয়া ভাল লাগিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ মই। ছাৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালোঁ ছাৰ। মোৰ এলাৰ্জি আছিলে গোটেই শৰীৰত, মোৰ শৰীৰত ঘাঁহ হৈ গৈছিলে।
মোৰ তেজত ইনফেকশ্যন হৈ গৈছিলে, চকুতো এলাৰ্জি হৈ গৈছিলে, মোৰ মানে বহুত ডাঙৰ ডাঙৰ ঘাঁহ হৈ গৈছিলে। মই হৰিদ্বাৰত এজন ডক্টৰ আছে, তেওঁৰ তাতো চিকিৎসা কৰালোঁ, ৰুৰকীতো চিকিৎসা কৰালোঁ, এমছতো কৰাইছিলোঁ। মোৰ লগত ৰিপৰ্টবোৰ আছিল, কিন্তু মই আজি আনিব পাহৰিলোঁ। মই বহুত চিন্তাত পৰি গৈছিলোঁ। 5 বছৰৰ পৰা মোৰ এলাৰ্জি হৈ আছিলে। মই ক'তো আৰাম পোৱা নাছিলোঁ। মই ৰান্ধনিৰ কাম কৰোঁ। মই যেতিয়া চৌকাৰ ওচৰত বহু অশান্তি পাইছিলোঁ, আৰু মই ৰাতি হ'লে মানে ঠাণ্ডাৰ দিনত বিচনাত শুবই পৰা নাছিলোঁ, কাৰণ মই বহুত কষ্ট পাইছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহিলোঁ, মই সেই এলাৰ্জি বেমাৰৰ পৰাও পৰিত্ৰাণ পালোঁ, আৰু মই এতিয়া সুস্থ। আৰু মোৰ মাইগ্ৰেইনৰ বিষ আছিলে ছাৰ, সেয়া সৰুৰ পৰাই আছিল, বহুত বিষ কৰিছিলে। মই মানে ঔষধ খাইহে কামলৈ যাব পাৰিছিলোঁ, ঔষধ নহ'লে কামেই কৰিব নোৱাৰোঁ। চৌকাৰ ওচৰত বহিলে এটাতো এলাৰ্জিয়ে অশান্তি দিছিলে, আৰু লগতে মাইগ্ৰেইনৰ বিষ। ইফালে ঘৰৰো খৰচ আছে, মানে ঘৰৰ আৰ্থিক পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে, 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে ছাৰ ঘৰত। মানে ইমানবোৰ সমস্যা আছিল। মোৰ পত্নীক অপাৰেশ্যন, আনফালে ভূত বাধা ঠিক কৰাবলৈ লৈ গৈছিলোঁ ছাৰ। কিছুমানে আহি বাচন বেচি দিছিলে, কিছুমানে আহি কিবা বেচি দিছিলে, মানে আমি ইমান ধাৰত পোত গৈছিলোঁ এইবোৰৰ কাৰণে ছাৰ। 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে, আৰু এইফালে বেমাৰৰ চিন্তা। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো মোৰ যি বেমাৰ হৈছিলে সেয়া ঠিক হ'ল, একেবাৰে ঠিক হ'ল, আৰু মোৰ ওজনো বহুত বাঢ়ি গৈছিলে। মোৰ 90 কিলো হৈ গৈছিলে ছাৰ। মোৰ গোটেই শৰীৰ ফুলি গৈছিলে। মোৰ লগৰবোৰেও এইটো কৈছিলে যে বংকু, তুমি চিকিৎসা কৰাই লোৱা, তোমাৰ ওজন বহুত বেছি বাঢ়ি গৈছে, তোমাৰ কিবা নহয় কিবা সমস্যা হৈ আছে, পিছলৈ সমস্যা হ'ব। গতিকে ছাৰ মই এইমছত নিজৰ চিকিৎসা কৰালোঁ, তাতো একো পৰিত্ৰাণ নাপালোঁ। 5 বছৰ মই চিন্তাত আছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই পৰিত্ৰাণ পালোঁ, আৰু মই এতিয়া একেবাৰে সুস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া মোৰ একো সমস্যা নাই ছাৰ। আৰু এজন মোৰ ল'ৰা আছে, সি স্কুললৈ গৈছিলে, তাৰ পৰা ফোন আহিলে যে আপোনাৰ ল'ৰাটো কিবা এটা সমস্যা হৈছে। যেতিয়া মই ল'ৰাটোক ঘৰলৈ আনিলোঁ, তেতিয়া দেখিলোঁ যে সি যেতিয়া বাথৰুমলৈ গ'ল, পেচাব কৰিবলৈ যেতিয়া বাথৰুমলৈ গ'ল, তেতিয়া তাৰ পেচাব কৰা বাটটোৰে বহুত তেজ ওলাবলৈ ধৰিছিলে। আৰু ইমান সমস্যা। আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ বাৰু। তেতিয়া প্ৰথম অৱস্থাৰ কথা, তেতিয়া ইমান জ্ঞান নাছিলে। তেতিয়া আমি ভাবিলোঁ যে ভাই ব'লা, এতিয়া যি অৱস্থা হৈছে গতিকে কটাবই লাগিব চাগে, দেখাই লওঁ ডক্টৰক। যেতিয়া আমি ডক্টৰক দেখালোঁ, তেতিয়া ডক্টৰে টেষ্ট লিখিলে কিবা কিবি। আমি ডক্টৰে কোৱা টেষ্টবোৰ কৰালোঁ হেমন ডক্টৰৰ তাত। টেষ্টবোৰ কৰাৰ পিছত আমি যেতিয়া ডক্টৰক সেইবোৰ দেখালোঁ, তেতিয়া তেওঁ ক'লে যে ভাই, ল'ৰাটোৰ কিডনীত ইনফেকশ্যন হৈছে আৰু সেইটো শুকাই যাবলৈ ধৰিছে। তাৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগিব, মানে ইয়াৰ স্থায়ী চিকিৎসাটো নাই। তথাপিও আমি চেষ্টা কৰোঁ, মানে আমাৰ দ্বাৰা যিমান হয় আমি চিকিৎসা কৰাম। গতিকে ছাৰ এই সমস্যা বাঢ়ি গৈ থাকিল। বহু মাহলৈকে চিকিৎসা হ'ল। চিকিৎসাৰ বাবে আমাৰ পইচাও বহুত খৰচ হ'ল। এনেওতো আমাৰ আৰ্থিক স্থিতিও বহুত দুৰ্বলেই আছিলে, আমাৰ পইচাৰ সমস্যা আছিলে। তাৰপিছত আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক পৰমাত্মাক প্ৰাৰ্থনা জনাম। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰ পৰা আদেশ আহিল যে ভাই, কাইলৈ তোমালোকে আহি সন্ত ৰামপালদেৱ মহাৰাজে যি কয় তাকে কৰিবা। পৰমাত্মাক প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত আমি আকৌ দেখালোঁ, আকৌ টেষ্ট কৰালোঁ কিছুদিনৰ পিছত। তাৰপিছত যি ৰিপৰ্ট আহিলে সেয়া নৰ্মেল আছিল ছাৰ। ডক্টৰে ক'লে যে কোনো সমস্যা নাই, এতিয়া যি ৰিপৰ্ট আহিছে সেয়া নৰ্মেল আহিছে, এতিয়া শক্তিৰ বাবে ঔষধ খুৱাব পাৰা। কিন্তু আমি একো ঔষধ নল'লোঁ ছাৰ। ডক্টৰে কৈছিলে যে ছাৰ ই আৰু কেতিয়াও ঠিক নহ'ব, ইয়াৰ কিডনীটো এনেকৈ থাকিব। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ ছাৰ, সকলোবোৰ নৰ্মেল। মোৰ ল'ৰাটো এতিয়া একেবাৰে সুস্থ, সি স্কুললৈ যায়, কোনো সমস্যা নাই, না কিবা ঔষধ খাবলগীয়া হৈছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। লাভ ইমান পালোঁ যে যদি ক'ব আৰম্ভ কৰোঁ সময় শেষ হৈ যাব, কিন্তু লাভ খোৱা শেষ নহ'ব। লাভ বহুত পালোঁ ছাৰ, পৰমাত্মা শৰণত অহাৰ পাছত বহুত লাভ পালোঁ। ছাৰ আপুনি ইয়াৰ ৰিপৰ্ট চাব পাৰে। এয়া মোৰ 9 বছৰীয়া ল'ৰা ৰোহিত। মই যি তাৰ টেষ্টবোৰ কৰাইছিলোঁ সেয়া এতিয়া নৰ্মেল। ডক্টৰে কৈছিল যে সি কেতিয়াও ভাল নহ'ব, তাৰ কিডনীটো তেনেকৈয়ে থাকিব। ইয়াৰ কিডনীটো একেবাৰে শুকাই গৈছিলে ছাৰ। এতিয়া মোৰ ল'ৰাটো একেবাৰে সুস্থ, স্কুল যায়, খেলা ধূলা কৰে, ভালদৰে খায়, একেবাৰে সুস্থ, না কিবা ঔষধ খায় না কিবা সমস্যা হৈছে তাৰ, একেবাৰে সুস্থ সি। সন্ত ৰামপালদেৱ মহাৰাজে আমাক ইমান লাভ দিলে, মোৰ ল'ৰাটোৰ এতিয়া একেবাৰে সমস্যা নাই ছাৰ, না কিবা ঔষধ খাব লগা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক মোৰ ল'ৰাটোৰ টেষ্ট হয়।
য'ত আল্ট্ৰাচাউণ্ড কৰাইছিলে ডক্টৰে। ৰুৰকীত চাৰণ ডক্টৰৰ ওচৰত চিকিৎসা কৰাইছিলোঁ তাৰ। সৰু ল'ৰা ছোৱালীৰ ভাল ডক্টৰ হয়। ছাৰ মই কেটাৰিঙৰ কাম কৰোঁ, ৰান্ধনিৰ কাম। এবাৰ মই কেটাৰিং এটা পাইছিলোঁ 1.5 লাখ টকাৰ। 1,10,000 দিয়াৰ পিছত তেওঁলোকে বহুমাহ ধৰি পইচা দিয়া নাছিলে, পইচা নাই বুলি কৈ আছিলে। ছোৱালীজনীৰ দেউতাকে যিয়ে মোক কেটাৰিংটো দিছিলে, সেই ছোৱালীজনীও তাইৰ বিয়াৰ যি ব্যৱস্থা তাই নিজে কৰিছিলে। তাই ভায়েক আৰু দেউতাকে মদ খায়, বহুত বেয়া অৱস্থা আছিলে, পইচাৰ একো ব্যৱস্থা কৰিব পৰা নাছিলে। আৰু মোৰ ইমান বেয়া অৱস্থা হৈছিলে, মোৰ 1,40,000 টকা ফচি গৈছিলে। মই কি কৰোঁ? মই বহুত কষ্টৰে কেটাৰিংটো খুলিছিলোঁ, পৰমাত্মাই দয়া কৰিছিলে আৰু সেই কেটাৰিঙৰ কামটো পাইছিলোঁ, কিন্তু পইচা নাপালোঁ। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে ভাই পৰমাত্মাই যি কৰিব ভালেই কৰিব। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত মই ক'লোঁ যে মোৰ 1,40,000 টকা ফচি আছে আৰু পোৱা নাই। তেওঁলোকে কৈ আছে যে আমাৰ লগততো নাই, আমি ক'ৰ পৰা দিম। তাৰপিছত তাৰ পৰা আদেশ আহিল যে কালি গম ল'বা, পৰমাত্মাই দয়া কৰিব। গতিকে ভগতদেৱ গধূলি সময়ত তেওঁলোকৰ ফোন আহিল যে দাদা আপোনাৰ যি 1,40,000 টকা আছিলে সেইটো আপুনি গধূলি আহি লৈ যাব অফিচৰ পৰা, যিয়ে মোক কেটাৰিঙৰ কামটো দিছিল। ছাৰ মই তালৈ গ'লোঁ, 5 বজাৰ ওচৰা ওচৰিত তেওঁ মোক 1,40,000 টকা এটা দিলে। এইটো এটা লাভ পালোঁ মই। পৰমাত্মাই পলে পলে লাভ দিয়ে, পলে পলে পৰমাত্মাই ৰক্ষা কৰে। আৰ্থিক স্থিতি বহুত বেয়া আছিল ছাৰ, মানে ঘৰত খোৱা লোৱাটো অসুবিধা আছিল। এটা সময়ৰ মানে এসাঁজৰ বাবেই খাব পৰা বস্তু আছিল। ঘৰত বহুত সমস্যা আছিল, আমাৰ বহুত ধাৰো আছিল। মই সকলোৰ পৰা ধাৰ লৈছিলোঁ আৰু আমাৰ লগত যিমানবোৰ বস্তু আছিল, বাচন বৰ্তন সকলোবোৰ বেছি দিব লগা হৈছিল। আৰু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মানে ছাৰ মই আমাৰ সম্পৰ্কীয় যিমানবোৰ মানুহ আছে তেওঁলোকক সহায় কৰিব পৰা হ'লোঁ পইচা দি। পৰমাত্মাই বহুত লাভ দিলে, এতিয়া কোনো সমস্যা নাই। পৰমাত্মাৰ শৰণলৈ আহি এতিয়া সকলো ঠিক আছে ছাৰ, আৰু কোনো সমস্যাও নাই। পৰমাত্মাৰ শৰণলৈ অহাৰ পাছত আমি বহুত লাভ পালোঁ আৰু পৰমাত্মাই বহুত দয়া কৰিলে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। সন্ত ৰামপালদেৱ মহাৰাজে এখন পৰিয়াল ৰক্ষা কৰিলে। ছাৰ আপোনাক আজি বহুত শ্ৰদ্ধালুৱে চাই আছে, যিসকল পৰিয়াল বহুত দুখত আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? ছাৰ এই ডাকৰ এই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰদেৱ ভগৱানৰ স্বৰূপ, তেওঁ পৃথিৱীলৈ আহিছে আৰু আমাক জ্ঞান বুজাই আছে। জ্ঞান পৰমাত্মাৰ গোটেই সংসাৰতে বিয়পি আছে। পৰমাত্মাৰ জ্ঞান শুনক। পৰমাত্মাৰ আপুনি যদি অনুষ্ঠান চাই, পৰমাত্মাই শাস্ত্ৰ অনুকূল সাধনাবোৰৰ কথা কয়। সন্ত ৰামপালদেৱ মহাৰাজে কয় যে তোমালোকে যিবোৰ সাধনা কৰি আছা সেইবোৰ ভুল হয়। সাধনা শাস্ত্ৰ অনুসাৰে যদি সাধনা কৰা তেতিয়াহে লাভ পাবা। গতিকে পৰমাত্মাৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। আপোনালৈ, সমগ্ৰ সংসাৰবাসীলৈ, ভাই ভনীসকললৈ এইটোৱেই প্ৰাৰ্থনা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ টিভি চেনেলত এডাল হালধীয়া শাৰী আহে, তাতে কিছুমান নম্বৰ আহে পৰমাত্মাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ। সেই নম্বৰত আপুনি ফোন কৰি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰ যি আছে আপুনি গম ল'ব পাৰিব আৰু আপুনি পৰমাত্মাৰ পৰা নাম লৈ নিজৰ কল্যাণ কৰাব পাৰিব ছাৰ। ধন্যবাদ ছাৰ। সৎসাই। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এই উদ্দেশ্যেৰে তেওঁ কৈছিলে যে মই কবীৰদেৱক জানো, এওঁ কোনো মুক্তিযুক্ত হয় মোৰ ছোৱালীক জীৱিত কৰি দেখুওৱা যি কবৰৰ ভিতৰত আছে। 1000 মানুহ একত্ৰিত হৈ গ'ল, তৃতীয় দিন ঠিক কৰা হ'ল, কবৰ খনা হ'ল আৰু কবীৰ পৰমেশ্বৰে সেই ছোৱালীক জীৱিত কৰি দিলে। সেই ছোৱালীজনীৰ গোটেই জীৱনৰ চেতনা আহি গ'ল যে মই পৰমাত্মাক এৰি মাজতেই গুচি গৈছিলো, যাৰ ফলত মই বহু কষ্টত ভুগিব লগা হৈছিল। তাই নিজৰ শৰীৰৰ পিতাক এৰি নিজৰ পৰম পিতাৰ সৈতে কবীৰদেৱৰ সৈতে গুচি গৈছিল। মই আপোনাৰ লগত নাথাকো, তোমাৰ মোৰ হিচাপ হৈ গ'ল শেষ তাকি, মোৰ মৃত্যু হ'ল, তোমাৰ মোৰ মাজত কোনো সংস্কাৰ নাই। তেতিয়া সেই ছোৱালীজনী 12-13 বছৰৰ আছিল। পৰমাত্মাই নিজৰ ছোৱালীৰ দৰে ৰাখিলে। এনেকুৱা এজন ল'ৰাও আছিল, তাৰ অন্তিম সংস্কাৰ কৰি পানীত প্ৰবাহ কৰি দিয়া হৈছিল।
সেই শেখ তাকিয়ে ৰজা চিকন্দৰ লোদীৰ মূৰটো গৰম কৰি ৰাখিছিল যে এনেকুৱা কোনোবা মৃতক যদি জীৱিত কৰি দেখুৱাই তেতিয়াহে মানিম কবিৰক, নহ'লে মুছলমানক লগাই দিম, আপোনাৰ ৰাজ্যৰ নাশ কৰি দিম। তেতিয়া সেই চৰ্তত পৰমাত্মাই সেই মৃত ল'ৰাটোক জীয়াই তুলিছিলে। সেইজনো 10-12 বছৰৰ ল'ৰা আছিল। তাৰ পাছত সেই ল'ৰাটো পৰমাত্মাৰ লগতেই পুত্ৰ ৰূপত আছিল। তেন্তে এই প্ৰকাৰেই এজনী পুত্ৰী আৰু এজন পুত্ৰ আছিল, যি নিজৰ বচনেৰে জীৱিত কৰা বালক আছিল। আৰু তেওঁক তুলি লোৱা মাতা পিতা আছিল। তেওঁৰ নিজৰ মাতা পিতা নাছিল, কাৰণ তেওঁ সশৰীৰে আহিছিল, সশৰীৰে গৈছিল। নিৰু নিমা নামৰ নিঃসন্তান দম্পতী আছিল। তেওঁলোকে পৰমাত্মাক পদুমৰ পুষ্পত পাইছিল, লেহেৰতাৰা তালাবত পাইছিল। এনেদৰেই মিলাই কৰি পৰমাত্মাৰ 5জন সদস্যৰ পৰিয়াল আছিল। হাতেৰে কাপোৰ বৈছিলে। মাক দেউতাক বৃদ্ধ হৈ গৈছিল আৰু সেই কাপোৰৰ পৰা যি ধন উপাৰ্জন কৰিছিল তাৰ পৰাই নিজৰ জীৱন নিৰ্বাহ কৰিছিল। আৰু তাৰ পাছতো যদি কোনো টকা বাচি গৈছিল তেনেহ'লে ভাণ্ডাৰা লগাইছিল। এনেদৰেই লীলা কৰি দেখুৱাইছিল ভগৱানে যে তোমালোকে যেনেকৈ মই কৰি আছো এনেকৈয়ে থাকিবা এই সংসাৰত। আৰু যদি তুমি পৰমাত্মাৰ ওপৰত বিশ্বাস ৰাখিবা, পৰমাত্মাৰ ওপৰত দৃঢ় বিশ্বাস থাকিব, তেনেহ'লে আপোনাৰ ওপৰত আহিবলগীয়া সকলো সংকট দূৰ হ'ব। সেয়েহে মালিকে কৈছিলে যে এই ধৰণৰ সাধনা এনেকে কৰিব লাগে। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 15 কৈছে যে के वायु अनिलम अथ इदम अमृतम भस्मांतम शरीरम ओम कर्तु समर किल्वे समर कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ উদ্দেশ্যৰ লগত স্মৰণ কৰা, মনুষ্য জীৱনৰ মুখ্য কৰ্তব্য বুলি মানি ওম নামৰ জপ কৰা। এয়া হৈছে ব্ৰহ্মৰ সাধনা, ব্ৰহ্মৰ ভক্তি। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে ব্ৰহ্মণে সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনাৰ ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণ ত্ৰিবিধ স্মৃত। সেই পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম পৰম অক্ষৰ ব্ৰহ্মৰ সাধনাৰ 3টা মন্ত্ৰৰ জপ ওম তৎ আৰু সৎ। ওম সেই ব্ৰহ্মৰ, তৎ সেই ক্ষৰ পুৰুষৰ সাংকেতিক হয়, এয়া বেলেগ মন্ত্ৰ হয়। আৰু সৎ এই পৰম অক্ষৰ ব্ৰহ্মৰ হয়, পৰম অক্ষৰ পুৰুষৰ হয়। এই মন্ত্ৰও গুপ্ত হয়, এয়া দাসে দিব পাৰে। এই পৃথিৱীত কাৰোৰে অধিকাৰ নাই সেই নাম দিয়াৰ, আৰু না কোনো ইয়াৰ লগত পৰিচিত হয়। যদি কোনোবাই এই দাসৰ পৰা প্ৰাপ্ত কৰি কোনো নিজেই সন্ত হৈ কাৰোবাক ভুল পথে নিয়াৰ চেষ্টা কৰে, তেন্তে তেওঁ অধিকাৰী নহয়। তেওঁৰ পৰা তুমি আঁতৰি থাকিব লাগিব আৰু আনকো বচাব লাগিব যে এয়া ভুল কৈ আছে, ভুল পাছপৰ্ট বনাই আছে। আৰু জীৱন অন্তৰ সময়ত যেতিয়া তোমাৰ জীৱন অন্ত হ'ব, তেতিয়া সতলোক যোৱাৰ সময় হ'ব, তেতিয়া পাছপৰ্টৰ চিনাক্তীকৰণ হ'ব। তেওঁ অধিকাৰী আছিল নে নাই যিয়ে তোমাক এই নাম দিছে? তেতিয়াতো জীৱনটো নষ্ট হৈ গ'ল, একো কৰি লাভ নহ'ব। প্ৰথমতেই সাৱধান হ'ব লাগিব। গতিকে এয়া কি কোৱা হৈছে যে সকলোৱে যিবোৰ সন্ত আছে অথবা পৰমাত্মা আহিছিলে, তেখেতে যি সাধনা কৰিছিলে যথাৰ্থ। আৰু যিসকল মহাপুৰুষে ভগৱান পাইছে তেখেতসকলে হঠযোগ কৰা নাই, 2.5 ঘণ্টা ৰাতিপুৱা 2.5 ঘণ্টা গধূলি সাধনা কৰা নাই। তেখেতসকলেতো অহা যোৱা কৰোঁতে উঠোতে বহুতে নিজ কৰ্তব্যৰ লগত কৰ্ম কৰি থাকোঁতেই পৰমাত্মাৰ ভক্তিৰ বিধান কৈছে, যিবোৰ সকলো সদগ্ৰন্থ সন্তই ইয়াকেই প্ৰমাণিত কৰে। সেয়েহে পৰমাত্মাই স্বয়ং আহি এনেকুৱা এটা জীৱন কটাই দেখুৱালে যে এনেকৈ যদি থাকা তেন্তে মই তোমাৰ লগতে থাকিম। আৰু যদি ভগৱান লগত থাকে তেনেহ'লে কি কৰিব নোৱাৰিবা। যদি পৰমাত্মা আমাৰ লগত থাকে, আৰু সকলোৱেই কয় যে ভগৱানে যাতে বেয়া পাব নালাগে, সংসাৰেই লাগিলে বেয়া পাওক। रूठो जग सारा रूठो ना भगवान हमारा। গতিকে পৰমাত্মাক সন্তুষ্ট কৰিবলৈ আমি সাধকসকলে চেষ্টা কৰিব লাগে। আৰু কি প্ৰকাৰে ভগৱান ৰাজি হ'ব, কি প্ৰকাৰে কেনেধৰণে ভগৱান সন্তুষ্ট হ'ব, আমি সেই সকলোবোৰ চেষ্টা কৰিব লাগিব আমাৰ প্ৰভুক সন্তুষ্ট কৰিবলৈ। সেই সকলোবোৰ প্ৰক্ৰিয়া স্বয়ং পৰমাত্মাই আহি কৈ গৈছে। এটাটো হৈছে কোনো ছল কপট নকৰিবা, চুৰ কৰা ঠগা প্ৰবঞ্চনা নকৰিবা, কাৰোৰে আত্মাক দুখ নিদিবা নিজৰ স্বাৰ্থত, মন কৰ্ম বচনেৰে কাকোকে দুখ নিদিবা।
तुमने उस दरगाह का मैल नहीं देखा, धर्मराज के तिल तिल का लेखा। আমি মনতে যদি কাৰোবাৰ বেয়া চিন্তা কৰোঁ সেয়াও আমাৰ একাউণ্টত লিখা হয়। যদি আপুনি কাৰোবাৰ ভাল চিন্তা কৰে আৰু একো কৰিবও নোৱাৰে তেতিয়াও সেয়া আপোনাৰ গুড একাউণ্টত লিখা হয়, ভাল লেখা বনে। গতিকে প্ৰথমতেতো আমি আমাক নিজকে ছেট কৰিব লাগিব আমি নষ্ট হৈ পৰিলোঁ। একেদিনত নহয়, আমি অসংখ্য যুগৰ পৰা নষ্ট হৈ আছোঁ। আৰু এতিয়া আমি ছেট হ'বলৈ এই মাৰ্ক পাইছোঁ, বিধি পাইছোঁ, এই ঔষধ পাইছোঁ, যাৰ দ্বাৰা আমাৰ এই বিকাৰ নাইকিয়া হ'ব। এই জ্ঞানেৰে আমি ছেট হ'ম আৰু ছেট হ'লেহে আমি পৰমাত্মাৰ নিকটলৈ যাম। কিয়নো আমি সকলো প্ৰাণী এজনেই পৰমাত্মাৰ। লাগিলে হাতী হওক বা পৰুৱাই হওক, ৰজা হওক বা প্ৰজা হওক, হিন্দু হওক বা মুছলমান বা শিখ বা ইছাই হওক, এই কালে আমাক ভ্ৰমিত কৰি বেলেগ বেলেগ বনাই দিলে। আমি পৃথক কেনেকৈ হ'লোঁ? কিয়নো আমাৰ ভগৱান পোৱাৰ ইচ্ছা আছে। আমি ভগৱানক পাবৰ কাৰণেই মুছলমান হ'লোঁ, পৰমাত্মাক পাবৰ আশাত আমি হিন্দু হ'লোঁ, ভগৱানৰ বাবেই আমি শিখ হ'লোঁ, ভগৱানৰ বাবেই আমি ইছাই হ'লোঁ। যীশুৰ বচনৰ অনুসৰণ কৰাসকলক ইছাই বুলি কোৱা হয়। গতিকে আমি এইবাবেই পৃথক পৃথক হ'লোঁ। এতিয়া আমি বুদ্ধিমান হ'লোঁ। প্ৰথমতে আমি এজন ব্যক্তিৰ ওপৰতে আশ্ৰিত আছিলোঁ, এজন সন্ত গুৰুৰ ওপৰত। তেওঁ যি কৈ দিয়ে তাকে সত্য মানিছিলোঁ। এতিয়া আমাৰ সকলো সৎগ্ৰন্থ আৰু যিসকল মহাপুৰুষে পৰমাত্মা পালে তেওঁলোকৰ বিচাৰ, এইবোৰে এয়াই কয় আৰু তেওঁলোকৰ সকলোখিনি মিল খায়। গতিকে এতিয়া আমি সেই ভ্ৰমিত বচনক এৰিব লাগিব, লাগিলে সেয়া হিন্দু ধৰ্মৰ হওক, নাইবা ইছাই ধৰ্মৰ হওক, নাইবা মুছলমান ধৰ্মৰ অথবা শিখ ধৰ্মৰ হওক, যি শাস্ত্ৰ প্ৰমাণিত নহয়, এইবোৰ ত্যাগ কৰিব লাগিব। আৰু তেতিয়াহে আমি ভগৱানৰ নিকটলৈ যাব পাৰিম। তেন্তে তেওঁলোক কোন কোন হয়? ইয়াত হয়তো মৰ্যাদা ভংগ হ'ব, হয়তো কোনো ধাৰ্মিক লোকে বেজাৰ পাব। এইবোৰ চিন্তা কৰিব নালাগে। আমি নিজৰ কল্যাণ কৰিব লাগিব। এই প্ৰকাৰে আমি সেই পৰমাত্মাৰ নিকটত গৈ পাম। ইয়াৰ বাবে কি কৰিব লাগিব? ইয়াৰ বাবে ভগৱানে স্বয়ং আহি আমাক এয়াই কৈছে যে মই যি ৰিহাৰ্চেল কৰি দেখাই আছোঁ তোমালোক তেনেকৈ থাকিবা। এতিয়া পৰমাত্মাই কি কি লীলা কৰিছে? साईं इतना दीजियो जा मैं कुटुम समावे, हम भी भूखे ना रहे अतिथि न भूखो जावे। অৰ্থাৎ যি ভক্তি আমি কৰিছিলোঁ, যি সাধনা আমি কৰিছিলোঁ, যিয়ে যেনেকৈ কৈ দিছিলে আমি সেইধৰণেই কৰিবলৈ মান্তি হৈ গৈছিলোঁ। এতিয়া প্ৰসংগ চলি আছে যে এয়া ৰাতিপুৱা ২.৫ ঘণ্টা, গধূলি ২.৫ ঘণ্টা বহাৰ বিধান। এয়া সন্তমতৰ নহয়, এয়াতো হঠযোগ হয়। আৰু এইবোৰ হাজাৰ বছৰ পৰিচালেও এইবোৰৰ পৰা একোৱেই পোৱা নাযায়। আৰু কোৱা হয় ধ্যান লগোৱা। এই নকল পন্থীসকলে কয় আমি চিধা ত্ৰিকুটিলৈ যাওঁ। ত্ৰিকুটি ইয়াত নাই, ত্ৰিকুটি ইয়াৰ পিছফালে আছে, এই বেক চাইডত। আৰু কয় যে ত্ৰিকুটিৰ পৰা আমি চিধা ওপৰলৈ যাওঁ। ওপৰলৈ ক'লৈ যাবা? না তোমালোকে সতনাম জানা, না সৎলোকৰ কথা জানা। সতনামক তোমালোকে ক'ৰবাত স্থান বুলি কৈছা, আকৌ সতনামক ক'ৰবাত সৎপুৰুষ বুলি কৈছা। আৰু সতনামটো শিপা হয় সকলো মাৰ্গৰ। সতনাম ২টা আখৰৰ মন্ত্ৰ হয়, য'ত এটা ওম হয়, এটা তৎ হয়। তৎ এয়া সাংকেতিক হয়, এয়া দাসে ক'ব। যি এই সতনাম পাইছে ২টা আখৰৰ, যি উশাহ নিশাহৰে স্মৰণ হয়, তেন্তে এয়া সতনাম হয়। এওঁলোকৰ সতনামৰ বেৰা নাই, এওঁলোকে ৫ নাম দিয়ে। অংকাৰ, ৰংকাৰ, জ্যোত নিৰঞ্জন, এই তিনিও কালৰ আৰম্ভণিত। আৰু সোহম আৰু সতনাম, ইয়াত সতনাম বুলি কৈছে। তাত এওঁলোকৰ যি পুস্তক আছে বাৰ্তিক, ইয়াৰ ভিতৰত লিখা আছে যে সেয়া সতনাম চতুৰ্থ লোক হয়, চতুৰ্থ মহল হয়। আৰু পাছত সেই সাৰ শব্দ সেয়াই সাৰ নাম হয়। সতনামেই সচখণ্ড সতলোক হয়, সতনামেই সৎপুৰুষ হয়। अरे झूठा ज्ञान और ध्यान कहाँ लाओ तुम? ये बाद विदा चतुराई। তোমাৰ জ্ঞান ইউজলেছ হয়, তুমি ক'ত ধ্যান দি আছা? तुम्हारा थ्योरी गलत है, प्रैक्टिकल क्या करोगे तुम? গতিকে যিসকল মহাপুৰুষে পৰমাত্মাক পালে, কোনে কোনে পালে? আদৰণীয় ধৰ্মদাস চাহেবজী, আদৰণীয় মুলুকদাস চাহেবজী, আদৰণীয় দাদুদাস চাহেবজী, আদৰণীয় নানক চাহেবজী, আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চুৰাণী, জিলা জজ্জৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাস চাহেবজী, গাঁও খেকৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ। এই মহাপুৰুষসকলে পৰমাত্মাক পাইছিলে। তেখেতসকলে তেওঁৰ সাধনা দেখিছিলে, কেনেকৈ কৰিছিলে?
যেনেকৈ গৰীবদাস চাহেবজী কৃষক আছিলে, খেতি কৰিছিলে, ভক্তিও কৰিছিলে, আৰু পৰমাত্মা স্বয়ং আহিছিলে, শিপিনীৰ কাৰ্যও কৰিছিলে। কেতিয়াবা তেওঁ হঠযোগ কৰিছিলে যদি জীৱনত, তেনেহ'লে দেখুৱাই দিয়া ইতিহাসত তেওঁৰ বাণীত ক'তো এনেকুৱা কথা লিখা নাই। এনেকুৱাই আদৰণীয় নানক দাস চাহেবজী খেতি কৰিছিলে, প্ৰথমতেতো চাকৰি কৰিছিলে, সেই চাকৰিও ত্যাগ কৰিলে। যেতিয়া ভগৱানৰ সৈতে পৰিচয় হ'ল, সচখণ্ডলৈ গৈ উভতি আহিল, তাত দেখিলে ভগৱানক, সৎপুৰুষক, কবিৰ চাহেবক। উভতি আহিয়ে তেওঁ চাকৰিও ত্যাগ কৰিলে আৰু 12 বছৰলৈকে পৰমাত্মাৰ প্ৰচাৰ কৰিলে, ইফালে সিফালে ঘূৰি ফুৰি। পাছত পৰমেশ্বৰে আদেশ দিলে যে আপুনি বহি যাওক, আপোনাৰ বহুত বিৰোধিতা হ'ব, কালৰ দূত সক্ৰিয় হৈ পৰিছে, আপুনি ঘৰত নিজৰ সাধনা কৰক, সময় আহিব দিয়ক, এতিয়া এই নাম গুপ্ত ৰাখিব। নানক চাহেবক কোৱা হৈছিলে যে এই সৎ নামক, এই দুটা আখৰৰ যি মন্ত্ৰ আছে, ওম আৰু আনটো তৎ, এই দুইটাৰে জপ স্বয়ং নানকদেৱে কৰিছিলে, কিন্তু আগলৈ কাকোৱেই এই নাম প্ৰদান নকৰিলে আৰু কাকোৱেই এই নাম জপ কৰাৰ আদেশ নিদিলে, কাৰণ পৰমাত্মাৰ আদেশ আছিলে। যেনেকৈ कबीर परमेश्वर जी की वाणी में लिखा कि धर्मदास तो लाख दुहाई, ये सार नाम की तबार न जाई, ये सार नाम बार जो पढ़ी, और बिचली पीढ़ी हंस नी तरही। धर्मदास तो लाख दुहाई, ये मूल ज्ञान कहीं बार न जाई, मूल ज्ञान बार जो पढ़ी, बिचली पीढ़ी हंस नी तरही। मूल ज्ञान को तब तक छुपाई जब तक द्वादश पंथ मिट जाई। এটাতো মূল জ্ঞান হয়, যি জ্ঞান মূল জ্ঞান হয়, যি এই দাসে আপোনাৰ সৈতে পৰিচিত কৰাই আছে। এক মূল মন্ত্ৰ আছে, সৎনাম সাৰ নাম, ইয়াক গুপ্ত কৰি ৰখা হৈছিলে, নহ'লে কালৰ দূতে এই নাম দি দিলে হয়, যাৰ অধিকাৰী তেওঁলোক নহয়, আৰু জনতা ভ্ৰমিত হ'লে হয় সিহঁতেও সেই একেই নাম দি আছে বুলি, সিহঁতেও একেই সাধনা কয়, এয়া ভুল হয়। এতিয়া এই ভুলকো পৰমাত্মাই এৰি দিয়া নাই, দয়া কৰিলে। সিহঁতে যি টি কয়, ইটো সিটো নাম লয়, और पांचों नाम काल के जानो, तब दानी मन शंका आनो। পাঁচোটা কালে নিজে কৈ আছে। তুলসীদাস হাথৰসৰ তেওঁ এয়া মানে যে এওঁলোকৰে কিছু প্ৰেৰণা পাই এই শিৱদয়াল দেৱ যিজন আছিল পৰম ধনী, তেখেতে প্ৰেৰণা পাই সাধনা আৰম্ভ কৰিছিলে, কিন্তু তেওঁৰ গুৰুৰ কথা নকয় তেওঁ। গতিকে পাঁচোটা নাম কালৰ কোৱা হয় আৰু গোটেই পাঁচোটা নাম সংযোগ কৰা আছে। গতিকে ইয়াক কলৈ যাব, ইয়া কালৰ মুখৰ পৰাই ওলোৱা। তেন্তে পুণ্যাত্মাসকল দাসৰ এই চেষ্টাক নিন্দা অথবা এনেকুৱা নুবুজিবা, এক পৰোপকাৰ বুলি ভাবা। কোনো ভক্তই কয় যে আপোনাৰ গুৰুদেৱেতো নিন্দা কৰে আনক, নহয়। যেনেকৈ এবাৰ কোনোবাই 500 নোট নকল ছপা কৰিলে আৰু জনতাক ঠগি আছিলে, চৰকাৰে গম পালে, অৰিজিনেল আৰু ডুপ্লিকেট দুয়ো একেলগে দেখুৱাইছিলে যে এয়া অৰিজিনেল হয়, ইয়াত এইবোৰ লক্ষণ আছে, এয়া ডুপ্লিকেট হয়। যদি এনেকুৱা হয় গ্ৰহণ নকৰিবা, সেয়া নকলি হয়। যদি কোনোবাই কয় যে এয়া নিন্দা কৰি আছে, কাৰোবাৰ নোটক বেকাৰ বুলি কৈ আছে, তেন্তে সেয়া নিন্দা নাছিল, মহাপৰোপকাৰ আছিল চৰকাৰৰ। লাখ লাখ মানুহ বাচি গ'ল ঠগ প্ৰবঞ্চনাৰ পৰা। গতিকে দাসৰো এয়াই প্ৰচেষ্টা বুলি ভাবি লোৱা, কাৰোৰে নিন্দা নহয়। এয়া মহাপৰোপকাৰৰ কাৰ্য কৰি আছে, শেষত চাবা ইয়াৰ কিমান ভাল ৰিজাল্ট আহে। কান্দিব সেই প্ৰাণীসকলে যিয়ে নকলি ব্যক্তিৰ ওচৰত নিজৰ জীৱন ব্যৰ্থ কৰি আছে। কান্দিব আৰু ইহঁতক ধিক্কাৰ দিব নকলিসকলক যে তোমালোকে নিজৰ লগতে আমাৰো জীৱন ধ্বংস কৰিলা। এতিয়া প্ৰসংগ চলি আছে, শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰি আছে, তেওঁলোকৰ একো লাভ হোৱা নাই। এতিয়া যিকোনো সন্তক চাই লওক, আকৌ 12 বছৰলৈ নানক চাহেবেতো ইফালে সিফালে গৈ প্ৰচাৰ কৰিলে প্ৰভুৰ তত্ত্বজ্ঞানৰ। পাছত 16 বছৰলৈকে নিজৰ ঘৰতে থাকি খেতি কৰিলে, যেনেকৈ তেওঁ কৰিব পাৰিছিলে, আৰু নিজ ভক্তিও কৰিলে। কোনোবা তেওঁৰ ওচৰলৈ আহিলে তেওঁলোকক তত্ত্বজ্ঞান বুজাইছিলে, কিন্তু সৎনাম কাকোৱেই দিয়া নাছিল। এতিয়া পুণ্যাত্মাসকল বহুত কাৰণ থাকে। কোনো ভক্তই এয়াও ভাবিব পাৰে যে নানক চাহেবে কাকোকে নাম নিদিলে, ফলত তেওঁৰ যিসকল অনুগামী আছিল শিখ সমাজৰ, তেওঁলোকৰতো জীৱন ব্যৰ্থ হৈ গ'ল। তেওঁলোকৰ জীৱন ব্যৰ্থ নাই হোৱা, কাৰণ কি আছিল? যেনেকৈ তেখেতে এক এনেকুৱা বিধি কৈছিলে, পুণ্যাত্মাসকল, আমি এজনো এদিনতেই জন্ম নহওঁ,
আমি কোনো এটা জনমতেই এই জনমতেই অকল দুখ আৰু কষ্ট ভোগ কৰা নাই, অসংখ্য জন্মৰ পৰা আমি কষ্ট ভোগ কৰি আহি আছো। অসংখ্য জন্মৰ পৰা। যেতিয়ালৈকে এই ট্ৰিটমেণ্ট সম্পূৰ্ণ নহ'ব, আমাৰ ৰোগ নিৰাময় নহ'ব। জন্ম মৃত্যুৰ আজিৰ পৰা 600 বছৰ পূৰ্বে, 550 বছৰ পূৰ্বে নানকদেৱক পৰমাত্মা প্ৰাপ্ত হৈছিল। পাছত তেখেতে তেওঁক কৈছিলে যে আপুনি এই জ্ঞান প্ৰচাৰ অৱশ্যেই কৰক, কিন্তু এই সৎনাম নিদিব, কাকৈ নিদিব। এতিয়া শংকা উৎপন্ন হয় যে তেওঁৰ অনুগামীসকলৰ জীৱন নষ্ট হৈ গ'ল। যেনেকৈ তেওঁলোকৰ জীৱন সাক্ষীত, সমুদ্ৰৰ সাক্ষীত প্ৰমাণ আছে। বালা আৰু মৰ্দানা এই দুয়ো ভগত বহুত ভাল সেৱক আছিল, শ্ৰদ্ধালু, সমৰ্পিত আছিল নানকদেৱৰ ওচৰত। আদৰণীয় নানকদেৱ চাহেবজীৰ লগতে আছিল। তেওঁৰ সতলোক গমনৰ পাছত যি দ্বিতীয় যি অধিকাৰী হৈছিল নানক চাহেবজীৰ, সেইজন অংগদ দেৱ আছিল। তেখেতে বালা আৰু মৰ্দানাক সুধিলে যে আপোনালোক তেওঁৰ লগতে আছিলে, গুৰুদেৱে কেনে ক্ৰিয়া কৰিছিলে, কেনেকৈ থাকিছিলে, সেইবোৰ সকলো শুনোৱা। এটা সময়ৰ কথা শুনালে, যেতিয়া আমি নানক চাহেবক প্ৰাৰ্থনা কৰিছিলো যে আমাক শ্ৰীলংকা দেখুৱাওক, তেতিয়া তেখেতে ক'লে চকু বন্ধ কৰা। আমি চকুবোৰ দিলো আৰু ক'লে খোলা। তেতিয়া আমি খুলিলো। আমি সমুদ্ৰৰ কাষত থিয় হৈ আছিলো। পাছত আদৰণীয় নানক দাস চাহেবে ক'লে যে মোৰ পিছে পিছে আহা, এই সমুদ্ৰৰ ওপৰত, পানীৰ ওপৰত, আৰু ৱাহেগুৰু কৈ থাকিবা। মৰ্দানা আৰু বালাই ৱাহেগুৰু কৈ আগুৱাই গ'ল। যেতিয়া মৰ্দানাই দেখিলে যে গুৰুদেৱেতো ওম সোহমৰ জপ কৰি আছে কৈ, তেতিয়া মৰ্দানায়ো ওম সোহম ক'ব ধৰিলে। তেওঁ পানীত ডুবিব ধৰিলে। তেতিয়া আদৰণীয় নানক দাস চাহেবে ক'লে যে মৰ্দানা, তুমি মোৰ নকল নকৰিবা, মই যি কৈছো সেয়াই কোৱা। মৰ্দানাই আকৌ পিছত ৱাহেগুৰু ক'ব ধৰিলে। পাছত পানীৰ ওপৰতে মাটিৰ দৰে খোজকাঢ়ি গ'ল। এতিয়া এই লীলা নানক দাস চাহেবে কিয় কৰিছিলে? তেখেতে পৰমাত্মাক বিচাৰিছিলে আৰু পৰমাত্মাই তেখেতক গুৰু ৰূপত আহি লগ কৰিছিলে। कहते हैं जो गुरु वचन पर डट के कट के फंद 84 के, गुरु वचन निश्चय कर माने, पूरे गुरु की सेवा ठाने। গতিকে তেওঁ সন্ত আছিলে, তেখেতে নিজৰ কল্যাণ কৰিছিলে, জগতৰ পৰা একো ল'ব লগা নাছিল। এতিয়া অলপমান প্ৰমাণ আপোনালোকক ইয়াত দেখুৱাইছো। পুণ্যাত্মাসকল, এয়া আধ্যাত্মিক জ্ঞান হয়। যেতিয়ালৈকে আপুনি ইয়াৰ সৈতে ওতঃপুতঃ নহ'ব, আপোনালোকৰ মন স্থিৰ নহ'ব। আপোনাৰ মনৰ সকলো শংকা কটাব লাগিব, সকলোবোৰ ভুল ধাৰণা শেষ কৰিব লাগিব, যাতে ই ছেদ হৈ যায় আৰু অশান্তি নকৰে ভক্তি কৰাৰ সময়ত। সেয়েহে সেই মহাপুৰুষসকলৰ সকলো প্ৰমাণ দেখুওৱা হৈছে যাতে সকলো ভুল ধাৰণা এৰি দিয়ে আৰু আপুনি সহযোগী হয়। আৰু যেতিয়া ই আপোনাৰ সহযোগী হ'ব, এয়া কালৰ এজেণ্ট হয়, ইয়াৰ স্পীড বহুত ভাল হয়। পাছলৈ সি এফালেও বিচাৰি ফুৰিব। আপোনালোকক দেখুৱাই আছো জন্ম সাক্ষী ভাই বাল্লে वाली। देखिएगा, सब तो बड़ी भाई बाले वाली जन्म साखी डॉक्टर जवाहर सिंह, कृपाल सिंह एंड कंपनी, ये इसके प्रकाशक हैं। ओम सतगुरु प्रसादी, ये है ई जन्म साखी, आज तक छप चुकियां नालों वड्डी है, सब तो वड्डी ते पुरातन है, भाई बाले वाली जन्म साखी। श्री गुरु नानक देव जी दी पंजे साहिबां दी साखी ते 10 पातशाहां दे जीवन समेत मुकम्मल साखियां हन। प्रकाशक श्री डॉक्टर जवाहर सिंह, कृपाल सिंह एंड कंपनी। ये कहाँ से छपी है? पुस्तकां वाले, गली नंबर 8, बाग रामानंद, अमृतसर। तो अब इसके 547 पृष्ठ पे समंदर दी साखी, पृष्ठ 547। यहां से पढ़ेंगे बाला संधु वाच। ये बाला संधु वाच, संधु इसका गोत्र था बालाजी का। बाला संधु वाच। अब वो बाला संधु बोला, ताते हे गुरु अंगद जी, जद गुरु नानक जी जीतिए कोलो
जीतिए पासों विदा हुए। अजीते अजीते ते विदा होकर आगे चले। ता मर्दान ने कहा, सच्चे पातशाह जी असा समुंदर ता देखिया पर लंका ना देखी जिथे रामचंद्र जी चढ़ाई कीती है। ता गुरु नानक जी कहा, चलो भाई बाला ते मर्दाना तुहानू रंज नहीं करना। अखी मीटो जा अखी मीट के खोलिया ता समंदर दे कंडे जाई खड़े होए ते आखण लगे, बाला ते मर्दाना मेरे पीछे पीछे चले आओ। मुखों वाहेगुरु वाहेगुरु कहिंदे आओ ते आगे आगे गुरु जी और तुर पे जैसे धरती ऊपर तुरदे सन। उसी तरह समुंदर ऊपर तुर पे जा चले जावण ते पीछे पीछे बाला ते मर्दाना जावण। ता मर्दान ने विचार कीती कि गुरु नानक देव जी ओम सोहम जपदे जांदे हन। ता मर्दाना भी ओम सोहम लगा जपण ते लग्या गोते खावण। जा गुरु नानक जी देखन ता मर्दाना गोते खांदा है। ता गुरु जी कहा, मर्दाना गुरु जी दी करनी वल नहीं देखना, गुरु दे बचना पर चलना चाहिए। तू मर्दाना ओहे आख जे असा आखिया है। ता मर्दाना फिर लग्या वाहेगुरु वाहेगुरु कहण। ता फिर चल जल ऊपर उसे तरह तुरन लगा। এয়া হয়তো আপুনি পাঞ্জাবী বুজি পোৱা নাই, পঢ়িব পৰা নাই, গতিকে হিন্দীত আপোনালোকক দেখুৱাই আছো। চাব, কাৰণ দাসৰ উদ্দেশ্য হ'ল যে সংশয় নাশ কৰা। এয়া ভাই বালে বালি গুৰু নানক দেৱৰ জন্মসাক্ষী ভাই সত্তৰ সিং জীৱন সিং অমৃতসৰৰ পৰা এয়া প্ৰকাশিত। এয়া হৈছে ইয়াৰ প্ৰকাশক। ইয়াৰ 559 পৃষ্ঠাত লিখা আছে, এয়া সেয়াই पंजे साहिब और 10 पातशाह का जीवन संपूर्ण साखियां सहित दर्ज है। प्रकाशक चतर सिंह जीवन सिंह अमृतसर से। ইয়াৰ কেৱল প্ৰকাশক আৰু অনুবাদক সলনি হৈছে, বাকী সকলো মেটাৰ যেনেকুৱা আছিল তেনেকুৱাই আছে। এয়া হৈছে 569 পৃষ্ঠা আৰু সমুদ্ৰ কি সাক্ষী সমুদ্ৰ দি সাক্ষী। এদিন মৰ্দানাই ক'লে যে, হে মহাৰাজ, মোৰ মনে কৈছে যে সমুদ্ৰ সিপাৰে যি লংকা আছে তাৰ ভ্ৰমণ কৰোঁ। গুৰুদেৱে ক'লে, ঠিকে আছে, তোমাৰ চকু মুদা। যেতিয়া মই আৰু মৰ্দানাই চকু বন্ধ কৰিলোঁ, আকৌ যেতিয়া খুলিলোঁ, তেতিয়া দেখিলোঁ আমি গুৰুদেৱৰ লগত মহান সমুদ্ৰ পাৰত থিয় হৈ আছিলোঁ। তেতিয়া গুৰুদেৱে ক'লে যে, তোমালোকে সমুদ্ৰৰ পানীত ৱাহেগুৰু জপ কৰি খোজকাঢ়ি আহা। হে গুৰু অংগদ দেৱজী, আমি গুৰুদেৱৰ পিছে পিছে সেই প্ৰকাৰে গৈ আছিলোঁ, যেনেকৈ শুকান মাটিত খোজকাঢ়া যায়। আগে আগে গুৰুজীয়ে ওম সোহমৰ জপ কৰি গৈ আছিলে। তেতিয়া মৰ্দানাই ভাবিলে যে আমিও ওম সোহম জপ কিয় নকৰোঁ। তেতিয়া মৰ্দানাইও ওম সোহম ক'বলৈ আৰম্ভ কৰিলে আৰু তেতিয়াই তেওঁ ডুবিবলৈ ধৰিলে। গুৰুদেৱে পিছলৈ ঘূৰি চালে আৰু হাঁহি পেলাই ক'বলৈ ধৰিলে, হে মৰ্দানা, শিষ্যৰ ধৰ্ম হৈছে যে তেওঁ গুৰুৱে কোৱা মাৰ্গত চলিব লাগে। সেইবাবেই তুমি ৱাহেগুৰুৰ জপ কৰা, তাতেই তোমাৰ কল্যাণ হ'ব। আৰু যেতিয়া মৰ্দানাই ৱাহেগুৰু নাম ল'বলৈ ধৰিলে, পিছত আকৌ আগৰ দৰে পানীত খোজকাঢ়িব ধৰিলে। পুণ্যাত্মাসকল, এয়া আধ্যাত্মিক মাৰ্গ হয়। এতিয়ালৈকে লুকুৱাই ৰাখিব আছিল, পৰমাত্মাৰ আদেশ আছিলে। তাতেই আমাৰ হিত আছিল, যি মহাপুৰুষসকলে পৰমাত্মাৰ আজ্ঞাৰ পালন কৰিছিলে। এতিয়া গোটেই শিখ সমাজত এই মন্ত্ৰ নাই। আৰু এই কাৰণে, কিয়নো গুৰুদেৱে মানা কৰিছিলে, তেন্তে এয়া সম্পূৰ্ণটো নহয়, ইয়াৰ উল্লেখ ক'তোৱেই নাই কৰা। আৰু গুৰু গ্ৰন্থ চাহেবৰ ভিতৰত যেতিয়া সংগ্ৰহ কৰিব ধৰিলে অংগদ দেৱজী, এনেতো ইয়াৰ সংগ্ৰহ গুৰু অৰ্জুনদেৱে কৰিছিলে। হ'লেও বাণী মহাপুৰুষসকলে যি ধৰণে লিখিছিলে, সেই সময়ত
এই উদ্দেশ্যেৰে যে গুৰুদেৱৰ আদেশ আছে যে এই মন্ত্ৰ কাৰো হাততে নপৰে আৰু ইয়াৰ জপ নকৰিবা। কোনেও যাতে গম নাপায়, সেয়ে গুৰু গ্ৰন্থ চাহেবৰ যি সংগ্ৰহ কৰা বাণীত সেই সময়ত এই বচনত এৰি দিয়া হৈছিল য'ত ক্লিয়াৰ মন্ত্ৰ আছিল। সেই সকলো বাণী এৰি দিয়া হৈছিল। আৰু সেয়েহে যে যদি কাৰোবাৰ হাতত পৰে আৰু সেই জপ নকৰাৰ গুৰুদেৱৰ আজ্ঞা আছিল, আজ্ঞাৰ অৱহেলা হ'ব। গতিকে এটা প্ৰাণ সংঘলি বনাই ৰাখিছিলে শিখ সমাজেই। সেই প্ৰাণ সংঘলিৰ ভিতৰত এই মন্ত্ৰ লিখা আছে। গুৰুদেৱৰ সেই শব্দ লিখা আছে য'ত এই মন্ত্ৰ স্পষ্ট লিখা আছে এই জপ জপা। আৰু তাত এয়া লিখা আছে প্ৰাণ সংঘলিৰ ভিতৰত গুৰুগ্ৰন্থৰ সময়ত সংগ্ৰহ কৰাৰ সময়ত এই বাণী বাচি গৈছিল। ইয়াক পৃথককৈ সংগ্ৰহ কৰি আৰু ইয়াৰ প্ৰথমৰ বাণী এয়া প্ৰাণ সংঘলি নামেৰে পুস্তক প্ৰকাশিত কৰা হৈছিল। এতিয়া ইয়াৰ কাৰণ কি আছিল? এতিয়া আপোনালোকৰ শংকা উৎপন্ন হ'ব যে শিখ গুৰু নানকদেৱে এনেকুৱা কিয় কৰিলে, সমাজক ইয়াৰ পৰা কিয় বঞ্চিত কৰিলে? এয়াই মূল মন্ত্ৰ, ইয়াৰে কল্যাণ সম্ভৱ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? সোণালী সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 26 জানুৱাৰী। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ যিটো ব্ৰহ্মচাৰ্য বুলি কয়, সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ। আৰু মই সহ্যোগ কৰিছিলোঁ, মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগত মাতাক দৰ্শন কৰিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো সহ্যোগ কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে। লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে। সেই সাধনা কৰি থকাৰ পিছতো, আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা। আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই সহ্যোগ সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল। তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে, ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও
ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে, যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্টৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? হয়, ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্টৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমি আমাৰ জগতৰ নিয়ম মতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ, এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, এইটো পূজা কৰিব লাগে, মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই, আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া, মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল। যিহেতু আপুনি ডক্টৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ বিধিমতে, শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে, আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল, এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল, যাৰ কাৰণে গলাটো ফাঁচি গৈছিল। মাছ মাংস খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে, নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল।
ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে মই নলওঁ মোৰ যোগ ধৰ্ম আছে ব্ৰহ্মচাৰ্য আছে তেনেকুৱা কৈছিলোঁ দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা আমাৰ ভকতজি কৈছে তাৰপাছত মই নলওঁ তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ বহু প্ৰশ্ন পুছিছিলোঁ মোৰ উত্তৰো দিছে আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ তেতিয়া আৰু কৈছে মোক প্ৰশ্ন সুধি থাক মই উত্তৰ দি থাকিম তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে যেনে মই সন্মুখত মানে দেখা পাই আছোঁ আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয় হালধীয়া ঝকঝক কৰি পোহৰ আছে তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয় এইটো ভগৱানেই হয় তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব তাৰ পাছত মোৰ ভকতজি কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে মই অলপ দেৰি কৰিছিলোঁ 5টা বজাত উঠিছিলোঁ তাৰপাছত মই একো লাভ নাপাওঁ একো দেখা নাপাওঁ তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ সেই মোৰ লাভ নিদিছিল তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায় মই এইটোও দেখা পালোঁ আপুনি শৰীৰ কমলৰ কথা কৈছেনে সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে সেইটো মানে মই দেখা পাই গৈছোঁ পদুম ফুলটো পাহি মিলিছে লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে কিবা এটা কাম কৰিব লাগিব টকা পইচা উপাৰ্জনৰ কাৰণে এনেকৈ ভাৱ হৈ গ'ল তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে 4 নাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ এই সতলকত যাব মইহে পৰি ৰ'ম সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয় এইটো বাস্তৱত মই দেখা পাওঁ কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ আৰু এটা আচৰিত কথা যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে বাস্তৱিকতে আপুনি দৰ্শন পাইছে সঁচাকৈ এটা আচৰিত কথা আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয় আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ মানুহে গীতা পঢ়ে শুনে কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম কেনেকৈ পাম ভগৱান ক'ত কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয় কাৰণ মই শিৱ পূজা কৰিছিলোঁ শিৱ ঠাকুৰো আচল ভগৱান নহয় মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই ফেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয় আচল ভগৱান কোন হয় সেইটো কৈ দে মোক সেই ভগৱানকহে মোৰ ভক্তি দিবি আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান সত্যনাৰায়ণক চিন্তি ভগৱান সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ মনে মনে মানুহক নেদেখাইছিলোঁ সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ তাত মোৰ কোনো লাভ হোৱা নাছিল
বেমাৰ আজাৰ ভাল হোৱা নাছিল আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল সেইটো আমাৰ চলিব পৰা হৈ গ'ল সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক আৰু আমি যিহেতু অসমৰ নিবাসী যদিহে আমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লওঁ কেনেকৈ ল'ব পাৰিম যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে যেনে আমাৰ চিৰাং তাৰপাছত হোজাই তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত তাৰপাছত এইফালে নাহৰকটীয়া গহপুৰত আৰু ঢেকীয়াজুলিত এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব লগতে আপুনি মোবাইলত ফেচবুকত ইউটিউবত সাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব তাতে মংগল প্ৰবচনৰ তলত সন্ত ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528 गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर तान जगतगुरु तत्त्वदर्शी सন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত অহা 9-10-11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ যৌতুকমুক্ত বিবাহ বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী ৰক্তদান শিবিৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা সতলোক আশ্ৰম মুণ্ডকা দিল্লী সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা সতলোক আশ্ৰম ধুৰি পাঞ্জাব সতলোক আশ্ৰম খমানো পাঞ্জাব সতলোক আশ্ৰম চোজত ৰাজস্থান সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ সতলোক আশ্ৰম ধনুষা নেপাল আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব